দরজা মারি দিছে মোবাইল হাতত দিছে বেয়া ধরনের ক্রিম লগাইছে তাকিনে ছোৱালীটোক দিছে দি কিনে বহাইছে তাৰপিছত মুখত ধৰি ৰাজ্যত সংঘটিত হৈছে এটা ভয়ংকৰ জঘন্য ধৰ্ষণ কাণ্ড এইবাৰ দোকানৰ ভিতৰতে ধৰ্ষণ কৰিলে নাবালিকা কিশোৰীক দোকানত বস্তু কিনিবলৈ যোৱাৰ সময়তে সংঘটিত কৰে এই জঘন্য কুকাণ্ড তেজপুৰত সংঘটিত হৈছে পুনৰ মানৱ সমাজক লজ্জিত কৰা এটা জঘন্য ঘটনা এইবাৰ 55 বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে এগৰাকী 13 বছৰীয়া নাবালিকা কিশোৰীক ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি কিশোৰীগৰাকীয়ে দোকানৰ পৰা বস্তু আনিবলৈ যোৱাৰ সময়ত ঘৰৰ ভিতৰত মাটি নি দুৱাৰ বন্ধ কৰি ওপৰ জুপুৰি ধৰ্ষণ কৰে লম্পট আব্দুল কালামে কি হৈছিলে ছোৱালীটো গৈছে দোকানত বজাৰ আনিবৰ কাৰণে তাৰপিছত সি ঘৰত গৈছে মোবাইল দিছে চাবৰ কাৰণে ছোৱালীটো এই দোকানীটো আব্দুল কালাম তাৰপিছত গৈ কিনি ছোৱালীটোৰ মোবাইল হাতত দিছে বেয়া ধৰণৰ মানে ফিল্ম লগাইছে তাকিনে ছোৱালীটোক দিছে দি কিনে বহাইছে বহাই কিনি তাৰপিছত মুখত ধৰি বেয়া কাম কৰিছে কৰি কিনি তাৰপিছত দরজা মাৰি দিছে কোনে কৰিছে আব্দুল কালাম তাৰপিছত ল'ৰাটো আহি কিনি ছোৱালীটোক মাৰিছে থাপৰ মাৰিছে লৰাই মাৰিছে তাৰ ল'ৰাই আব্দুল কালামৰ লৰাই যে তাৰ দোকানত কিয় আহিছ তাৰ বাবা ঘৰত লুকাই আছে আৰু ছোৱালীটো তাত ইয়াত সোমাই দিছে এনেকুৱা কৈছে ছোৱালীটো ঘৰত গ'লে মুখটা ফুলা মই চাইছোঁ তাক মাৰিছোঁ মাৰি তাক এনেকুৱা কৈছে যে মোক ভয় দেখাইছে তোৰ বাবাৰ লগত মাৰ লগত নকবি সদায় সদায় 5 টকা 10 টকা দিয়ে আৰু তাক এনেকুৱা কয় যেতিয়া তোৰ জেঠিমা নাথাকিব এতিয়া 12টা সময়ত তই আহিবি তোৰ লগত কথা পাতিম ছোৱালীটোক এনেকুৱা কৈছে ক'লে ভয় দেখাইছে তোৰ বাবাই কাটি পেলাব তোৰ মায়ে কাটি পেলাব ঘৰত নকবি কাৰো লগত নকবি তোক মাৰি পেলাম ছোৱালীটোক এনেকুৱা কৈছে কোনটা বেয়া কাম কৰিলে আৰু 3 দিন এনেকুৱা কৰিছে